Hello everyone, welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভাল। আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ভিডিও। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব। যদি ভিডিওটো চাই ভাল পায় দেন লাইক কৰিব, কমেন্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। Guys, আজি এটা বহুত স্পেশাল ডে হয় আমাৰ কাৰণে। আজি হল 15 ফেব্ৰুৱাৰী। আজি আমাৰ এনিভাৰ্সাৰী হয় আৰু আমাৰ এনিভাৰ্সাৰীটো আমি তেনেকৈ বেছি ডাঙৰকৈ একো মানে সেলিব্ৰেট নকৰো। আমি সৰু সুৰাকৈ অকমান ফুৰিবলৈ যাম আৰু ক'ত যাম আপোনালোকক গোটেইখিনি মই দেখুৱাই আছো। আৰু আজিৰ দিনটো আমাৰ কাৰণে বহুত বেছি ভাল আছিল কাৰণ আজি দিনটোতে আমাৰ নিকাহ হৈছিল। কাৰণ আমি যেতিয়াৰ পৰা ভাল পাইছিলো, বহুত চেষ্টা কৰিছিলো যে আমি একেলগ হ'ম। ফাইনালি আমি আজিৰ দিনটোতে একেলগ হলো আৰু মই মোৰ ভালপোৱা মানুহজনক হাজবেণ্ড হিচাপে পাই পেলাও বহুত বেছি হেপী। কাৰণ তেওঁ মোক বহুত ভালকৈ ৰাখিছে আৰু মই যেনেকা বিচাৰিছো তেনেকেই মোক ৰাখিছে। তো এইটো কাৰণে বহুত বেছি তোমালৈ ধন্যবাদ কাৰণ তুমি মোক বহুতখিনি মৰম দিছা। এতিয়া মই ৰেডি হ'বলৈ গৈ আছো। তাৰ আগত মই অলপ ফেচ পেক লগাই লম মুখত কাৰণ মুখখন অকমান গ্লো দিয়াটো বহুত বেছি জৰুৰী হয়। আৰু ফেচ পেকটোত কি আছিলে মই আপোনালোকক জনাম বাৰু। আৰু তেতিয়াহ'লে দেৰি নকৰি বলক ভিডিওটো ষ্টাৰ্ট কৰোঁ। এইপিনে গাইজ এইটো আছিলে হোমমেড ফেচ পেক আৰু ইয়াত আছিলে কমলাৰ বাকলি, গাখীৰ, নিমপাত আৰু বেচন। আৰু মই ধুনীয়াকৈ এইখিনি পেষ্ট বনাই মুখত এপ্লাই কৰি ল'লোঁ। তাৰপাছত মুখ হাত ধুই মই মোৰ আউটফিট ৰেডি কৰি ল'লোঁ। আৰু আজি মই শাৰী পিন্ধিম বুলি ভাবিলোঁ কাৰণ স্পেচিয়েল ডে হিচাপে মই শাৰী পিন্ধাটো বেছি প্ৰিফাৰ কৰোঁ। চ' এতিয়া মই মেকআপ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। আৰু আজি মোৰ মেকআপটো আছিলে বহুত বেছি সস্তীয়া কাৰণ মই মেকআপ কৰিবলৈ ভালকৈ নাজানো। মই যিমানখিনি জানো সিমানখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে কোনো মোক জাজ নকৰিব। আৰু ফাৰ্ষ্ট মই লগাই ল'লোঁ মুখত মইশ্চাৰাইজাৰ। তাৰপাছত মই এতিয়া লগাই আছোঁ ফাউণ্ডেশ্যন আৰু ফাউণ্ডেশ্যনখিনি ধুনীয়াকৈ মুখত লগাই লৈ এতিয়া মই ব্লেণ্ডাৰডালেদি ধুনীয়াকৈ ব্লেণ্ড কৰি ল'লোঁ। তাৰপাছত মই লগাই ল'লোঁ অলপ কম্পেক্ট যাতে মুখখন আৰু বেছি ধুনীয়া দেখি। তো মই এতিয়া কম্পেক্ট লগাই আছোঁ। এতিয়া মই অলপ গালখনত ধুনীয়াকৈ ব্লাছ লগাই ল'ম কাৰণ গাল দুখন যাতে অলপ ধুনীয়া পিংকি দেখি। অকণমান গালখন পিংকি দেখিলে বহুত বেছি ভাল লাগে ন। তো সেইটো কাৰণে ময়ো অলপ পিংকি কৰি ল'লোঁ। তাৰপাছত এতিয়া মই অকণমান লগাই ল'ম হাইলাইটাৰ কাৰণ হাইলাইটাৰ লগালে গালখনো অকণমান জিলিকি থাকে, নাকটোও অকণমান জিলিকি থাকে ন। তো সেইটো কাৰণে মই অলপ হাইলাইটাৰ লগাই ল'লোঁ। তাৰপিছত মই অকণমান লগাই ল'ম আইশ্বেড'টো মই ইমান ভালকৈ লগাব নাজানো, তথাপিও অকণমানকৈ লগাই লৈছোঁ। তাৰপাছত মই এতিয়া অলপ থ্ৰেডিংখিনি ছেট কৰি লৈছোঁ। মই থ্ৰেডিঙো আঁকিবলৈ মই নাজানো দেই গাইজ। তো মই থ্ৰেডিংখিনি এনেকৈয়ে ছেট কৰি ল'লোঁ। তাৰপাছত এতিয়া মই লগাই লৈছোঁ অকণমান আইলাইনাৰ। তো আইলাইনাৰ লগাইও হৈ গ'ল। আৰু এতিয়া মই অকণমান লগাই ল'ম লিপষ্টিক। তো চাই থাকক। আৰু এয়া মই এতিয়া লিপষ্টিক লগাই আছোঁ আৰু লিপষ্টিকৰ কালাৰটো আছিলে পিংক। তো তাৰ লগতে মই অলপ ৰেড এড কৰি দিছোঁ যাতে অলপ কালাৰটো ডাৰ্ক হৈ যায়। তো হৈ গ'ল। আৰু এতিয়া মই পিন্ধি লৈছোঁ খাৰু। তাৰপাছতে হৈ গ'ল খাৰু পিন্ধি। আৰু এতিয়া মই লগাই লৈছোঁ অলপ চকুত কাজল কাৰণ কাজল বিনা চকুটো বহুত বেছি আধৰুৱা হৈ যায়। তো মই কাজল লগাই ল'লোঁ। আৰু এতিয়া মই হেয়াৰটো ছেট কৰি আছোঁ কাৰণ মোৰ যি হেয়াৰখিনি বহুত বেয়া। তো মই যেনে তেনে লগাই ল'লোঁ। তাৰপাছত এতিয়া মই পিন্ধি লৈছোঁ ইয়াৰৰিংছ। আৰু মই যিহেতু ব্লেক কালাৰ শাৰী পিন্ধি আছোঁ তো মই হোৱাইট কালাৰ ইয়াৰৰিংছ পিন্ধি লৈছোঁ। আৰু চাওকচোন মোৰ এতিয়া কেনেকুৱা লাগিছে। আৰু হেয়াৰটো মই এতিয়াও পূৰা ছেট কৰা হোৱা নাই, এতিয়া ভাবিছোঁ মই বেলেগ এটা ষ্টাইল দিম বুলি। তো এতিয়াহে কমপ্লিট হ'ল। আৰু এতিয়া মই হেয়াৰটো বেলেগ এটা লুকছ দি দিলোঁ আৰু এইটোত হ'ল পুৰণা ষ্টাইল। আৰু পাৰফিউম লগাই ল'লোঁ। আৰু এতিয়া আমি দুজন পূৰা ৰেডি হৈ গ'লোঁ। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই যাম। তো ওলাই গৈ আপোনালোকক দেখুৱাই আছোঁ আমি ক'ত গৈ আছোঁ। এইপিনে গাইজ এতিয়া আমি আহি পালোঁ KFCত আৰু এতিয়া আমি খাম। এতিয়া চাওঁ কি খাওঁ কি আনে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। খানাটো নাহালৈকে ভাবিলোঁ আপোনালোককো মই দেখুৱাই দিওঁ মোক কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰি জনাব। আৰু এতিয়া খানা আহি পাই গ'ল আৰু খানা খোৱাতে আমি আৰম্ভ কৰিম। তো এয়া আমি দুজনে একদম একেলগে বহি ল'লোঁ। তো আমি পূৰা হামলা দিয়াত লাগি গ'লোঁ। যিহেতু ওলাই আহিছোঁ তো খাম বুলি তো খাবতো লাগিবই ন। তো আমি দুজনে পূৰা পেট ভৰাই খাই ল'লোঁ। এতিয়া আমাৰ পেট ফুল, ঘৰত ৰাতি ভাত নাখালেও হ'ব। খাই বৈ হৈ গ'ল আৰু এতিয়া আমি তাৰ পৰা ওলালোঁ ঘৰলৈ বুলি। তো আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে দেন লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।